হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম 2024ত হৈ যোৱা পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে আলোচনা কৰিবলৈ। আৰু ইয়াতে তোমালোকৰ চাবই পাৰিছে 2024 বৰ্ষৰ পলিটিকেল ছায়েন্সৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ। গতিকে তোমালোকে এইখন কুৱেশ্যন পেপাৰ চাই যাব পাৰা আৰু ইয়াতে তোমালোকৰ সলিউশন সম্পৰ্কেও আলোচনা কৰিম। গতিকে এইটো কুৱেশ্যন পেপাৰ তোমালোকে চাই যাব পাৰা। প্ৰথমে কুৱেশ্যন নম্বৰ 1ৰ পৰা আমি আৰম্ভ কৰোঁ। পাৰ্ট 8 দিয়া আছিলে প্ৰথমটো যে তলত দিয়াবোৰৰ নিৰ্দেশনানুযায়ী উত্তৰ লিখা। ইয়াতে 1 into 6 দিয়া আছিলে 6টা লিখিব দিছে। এই নম্বৰটো দিয়া আছিলে দেশক ৰাজনীতিৰ বিজ্ঞানৰ পিতৃ হিচাপে অভিহিত কৰা হয়। অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় বা অভিহিত কৰা হয়। এইটো এনচাৰটো হ'ব এৰিষ্টটল। এৰিষ্টটলক কি বুলি কোৱা হয়? ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। তাৰপিছতে তোমালোকে বি নম্বৰটো চোৱা। বি নম্বৰটো দিয়া আছিলে যে নকাৰাত্মক স্বতন্ত্ৰতাৰ এজন সমৰ্থকৰ নাম লিখা। এইটো এনচাৰটো হ'ব যে নকাৰাত্মক স্বতন্ত্ৰতাৰ এজন সমৰ্থকৰ নাম হ'ল জন লক। এইটো লিখিব পাৰা জন লক। তাৰপিছতে তোমালোকে নেক্সট চি নম্বৰলৈ আহা। চি নম্বৰটো দিয়া আছিলে যে সমতাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। সমতা মানে হৈছে সমতাই সমান অধিকাৰক বুজায়। সমতা মানে কি? সমান অধিকাৰক বুজায়। এইখিনি তোমালোকে জানাই। তাৰপিছতে ডি নম্বৰলৈ আগবাঢ়িছোঁ। ডি নম্বৰটো কুৱেশ্যনটো দিয়া আছিলে যে ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ দিয়া। ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ হ'ল নাগৰিক অধিকাৰসমূহ। ঠিক আছে। ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ হ'ল নাগৰিক অধিকাৰ। ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ হ'ল নাগৰিকৰ অধিকাৰসমূহ। অৰ্থাৎ নাগৰিকৰ অধিকাৰসমূহ কি? এটা ৰাজনৈতিক পাৰ্টছ অফ পলিটিক্স ৰাইট এক্সাম্পল। ঠিক আছে। ৰাজনৈতিকৰ অধিকাৰৰ এটা উদাহৰণ বুলি ক'লে তোমালোকে লিখিবা যে নাগৰিকৰ অধিকাৰসমূহ। ঠিক আছে। তাৰপিছত ই নম্বৰটো চোৱা। এই নম্বৰটো দিয়া আছে যে নাগৰিক আৰু বিদেশীৰ মাজৰ এটা পাৰ্থক্য উল্লেখ কৰা। নাগৰিক আৰু বিদেশীৰ মাজৰ এটা পাৰ্থক্য উল্লেখ কৰা। এইটো মানে এতিয়া যদি আমি সাধাৰণতে ভাৰতবৰ্ষত আমি সাধাৰণ নাগৰিক ভাৰতবৰ্ষৰ, যাৰ হয়তো ভাৰতবৰ্ষৰ পূৰ্বকালৰ পৰা তেওঁলোকে কি কৰি আছে? বাসস্থান তেওঁলোকে ধৰি লোৱা বসবাস কৰি আছে পূৰ্বকালৰে পৰা। তেওঁলোক কি হ'ব? নাগৰিক, অৰ্থাৎ ভাৰতবৰ্ষৰ নাগৰিক, চিটিজেন। কিন্তু বিদেশীৰ মাজৰ অৰ্থাৎ বিদেশী ৰাষ্ট্ৰৰ পৰা যিসকলে আমাৰ দেশত বা আমাৰ ভাৰতবৰ্ষত বসবাস কৰি আছে তেওঁলোকক কোৱা হয় কি? বিদেশী বুলি। নাগৰিক আৰু বিদেশীৰ মাজৰ পাৰ্থক্যসমূহ এনেধৰণৰ চাবা। এনচাৰটো এনেকুৱা ধৰণৰ। এই নম্বৰটো চাবা যে নাগৰিক আৰু বিদেশীৰ মাজৰ এটা প্ৰধান পাৰ্থক্য হ'ল নাগৰিক হৈছে এটা দেশৰ আইনগত সদস্য যিয়ে সম্পূৰ্ণ অধিকাৰ আৰু দায়িত্ব পালন কৰে, যেনে ভোটদান আৰু ৰাজহুৱা পদবীত অধিৱিষ্ট হোৱা। আনহাতে বিদেশী হৈছে এনে এজন ব্যক্তি যিয়ে এটা দেশত বাস কৰে কিন্তু নাগৰিক নহয় আৰু সততে সীমিত অধিকাৰ আৰু সুবিধা ভোগ কৰে। তাৰপিছতে তোমালোকে এফ নম্বৰটো নেক্সট কুৱেশ্যন যিটো আছিলে যে জাতীয় আত্মনিয়ন্ত্ৰণৰ সপক্ষে এটা যুক্তি দিয়া। এইটো তোমালোকে চাবা ইয়াতে যে জাতীয় আত্মনিৰ্ধাৰণৰ সপক্ষে এটা যুক্তি হ'ল যে ই এটা জনগোষ্ঠীৰ লোকসকলক তেওঁলোকৰ নিজা সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক মূল্যবোধ অনুসৰি শাসন কৰাৰ সুযোগ দিয়ে। ইয়াৰ ফলত সমাজত অধিক স্থিৰতা, শান্তি আৰু উন্নয়ন সাধন হ'ব পাৰে। নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 2লৈ আগবাঢ়া। এনচাৰ দ্য ফলোইং কুৱেশ্যনছ 2 into 5 equal 10. এইটো তোমালোকে এই নম্বৰটো চোৱা। প্ৰথম কুৱেশ্যনটো দিয়া আছিলে যে স্বতন্ত্ৰতাৰ দুটা দিশ উল্লেখ কৰা। মেনশ্যন টু এছপেক্টছ অফ লিবাৰ্টি। এইটো এনচাৰটো হ'ব স্বতন্ত্ৰতাৰ দুটা দিশ হ'ল ব্যক্তিগত স্বতন্ত্ৰতা। ইয়াৰ অৰ্থ হৈছে ব্যক্তিয়ে নিজকে অভিব্যক্ত কৰা, সিদ্ধান্ত লোৱা আৰু ৰাজ্য বা আইনৰ হস্তক্ষেপ নোহোৱাকৈ জীৱন যাপন কৰাৰ স্বাধীনতা। 2 নম্বৰটো লিখিবা যে
ৰাজনৈতিক স্বতন্ত্ৰতা ইয়াৰ অৰ্থ হৈছে ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অধিকাৰ, যেনে ভোটদান, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আৰু ৰাজনৈতিক মতামত প্ৰকাশ কৰা। এইখিনি আছিলে স্বতন্ত্ৰতাৰ দুটা দিশ। এইখিনি লিখিব পাৰা, বাকী কিতাপত যিদৰে লিখা আছে বা তোমালোকে যদি জানা সেইখিনিও লিখিব পাৰা। নেক্সট কুৱেশ্যন নাম্বাৰ বিটো চাবা। বিটো দিয়া আছিলে যে অৰ্থনৈতিক অসমতা বুলিলে কি বুজা? অৰ্থনৈতিক অসমতা বুলিলে কি বুজা? প্ৰথমে তোমালোকে চাবা যে অৰ্থনৈতিক অসমতা মানে হৈছে সমাজত ব্যক্তি বা গোটসমূহৰ মাজত আয়, সম্পদ আৰু সম্পদৰ অসম বিতৰণ। ই ধনী আৰু দুখীয়াৰ মাজৰ প্ৰভেদক সূচায়, যাৰ ফলত শিক্ষা, স্বাস্থ্য সেৱা আৰু বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তাত অসমতা দেখা দিয়ে। নেক্সট কুৱেশ্যনটো চাবা, চি নম্বৰটো যে সামাজিক ন্যায়ৰ অৰ্থটো ব্যাখ্যা কৰা। সামাজিক ন্যায়ৰ অৰ্থটো ব্যাখ্যা কৰা। এইটো তোমালোকে এনেদৰে লিখিব পাৰা যে সামাজিক ন্যায় মানে হৈছে সমাজত প্ৰতিজন ব্যক্তিক ন্যায়, সমতা আৰু অধিকাৰ প্ৰদান কৰা। ইয়াৰ অৰ্থ হৈছে বৈষম্য, দৰিদ্ৰতা আৰু অসমতাৰ দৰে সমস্যাসমূহৰ সমাধান কৰি এনে এক সমাজ সৃষ্টি কৰা য'ত প্ৰতিজন ব্যক্তিয়ে সমান সুযোগ আৰু সম্পদলৈ প্ৰৱেশ পায়। তেওঁলোকৰ পৰিচয়, বৰ্ণ, লিংগ বা অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে। এইখিনি লিখিব পাৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে ডি নম্বৰটো যে ৰাজনীতিৰ সংজ্ঞা দিয়া। ডেফিনেশ্যন অফ পলিটিক্স। তোমালোকে পলিটিক্সৰ যিবিলাক সংজ্ঞা কিতাপত দিয়া আছে সেইখিনি তোমালোকে লিখিলে বেছি মাৰ্ক পোৱাৰ চান্স আছে। সংজ্ঞা মানে হৈছে এজন ব্যক্তিৰ মতামত এবাউট পলিটিক্স, মানে ৰাজনীতিৰ বিষয়ে কোনো এজন শিক্ষাবিদে আগবঢ়োৱা মতবাদটো সেইটো লিখিব লাগিব। আৰু সেই মতবাদটো কোনে দিছিল? যেনে এৰিষ্টটলে কিছুমান মতবাদ দিছিল, সেই মতবাদসমূহ তোমালোকৰ কিতাপত দিয়া আছে, সেইবিলাকো লিখিলেও হ'ব। সেইবিলাক লিখিলেহে ফুল মাৰ্কছ পোৱাৰ চান্স আছে। নেক্সট কুৱেশ্যনটো দিয়া আছিলে যে ধৰ্ম নিৰপেক্ষতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তোমালোকে এইটো কুৱেশ্যনটো কিতাপৰ পৰা চাই লিখিবা বা বেলেগ কোনো সহায় লৈ চাই লিখিব পাৰা যে ধৰ্ম নিৰপেক্ষতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছতে নেক্সট কুৱেশ্যন 3 নম্বৰলৈ আহা। 3 নম্বৰটো দিয়া আছিলে জন ৰাউলছৰ ন্যায়ৰ তত্ত্বটোৰ ওপৰত এটা টুকুৰা লিখা। এইখিনিও তোমালোকে লং কুৱেশ্যনখিনি লিখি ল'বা নিজে। তাৰপিছত 4 নম্বৰটো বিধিগত অধিকাৰৰ উদাহৰণসহ ব্যাখ্যা কৰা। তাৰপিছতে 5 নম্বৰটো চোৱা, বিশ্ব নাগৰিকত্বৰ ওপৰত এটা টুকুৰা লিখা। বিশ্ব নাগৰিকত্বৰ ওপৰত। তাৰপিছত নেক্সট কুৱেশ্যন 6 নম্বৰটোৰ যে ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা? ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ উপযোগিতা চমুকৈ আলোচনা কৰা। তাৰপিছতে দিয়া আছিলে, তোমালোকে এইটো 6 মাৰ্ক আছিলে। দিয়া আছিলে জাতীয়তাবাদৰ ওপৰত থকা সীমাবদ্ধতাসমূহ চমুকৈ আলোচনা কৰা। তাৰপিছতে 7 নম্বৰটো চোৱা, ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু আলোচনা কৰা। দিয়া আছিলে স্বাধীনতাৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা। এইখিনি আছিলে 7 নম্বৰৰ 6 নম্বৰ। তাৰপিছতে এতিয়া আমি পাৰ্ট বি খ শাখা 8 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 8 নম্বৰ কুৱেশ্যনটো চোৱা, তলত দিয়াবোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰ লিখা। 1 × 6 = 6। এই নম্বৰটো দিয়া আছিলে যে অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? এইটো এনচাৰটো হ'ব 1946 9 ডিচেম্বৰ। 1946 9 ডিচেম্বৰ তাৰিখে অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। বি নম্বৰটো চাবা। বি নম্বৰটো দিয়া আছিলে যে 32 নং অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। ইয়াতে তোমালোকৰ অব্লিক দিয়া আছে, মানে দুটাৰ এটা হ'ব। অৰ্থাৎ কুৱেশ্যনটো লিখা আছে যে 32 নং অনুচ্ছেদৰ অধীনত হয়তো উচ্চতম ন্যায়ালয় হ'ব, নহ'লে উচ্চ ন্যায়ালয় হ'ব। ঠিক আছে, দুটাৰ এটা হ'ব। কাৰেক্ট এনচাৰ উইল বি তোমালোকৰ প্ৰথমটো, অৰ্থাৎ উচ্চতম ন্যায়ালয়।
চ' তোমালোকে লিখাৰ সময়ত কেনেদৰে লিখিবা যে ৩২ নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। তাৰপিছতে নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যন নাম্বাৰ C2 দিয়া আছিলে যে ডেছ ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। ডেছ হ'ল ভাৰতবৰ্ষৰ চৰকাৰৰ মুৰব্বী। চ' এইটো হ'ব প্ৰধানমন্ত্ৰী বা দ্য প্ৰাইম মিনিষ্টাৰ ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। দ্য প্ৰাইম মিনিষ্টাৰ, ঠিক আছে। চ' তাৰপিছতে ডি নম্বৰটোলৈ আগবাঢ়িছোঁ। ডি নম্বৰটো দিয়া আছিলে যে ভাৰতবৰ্ষত নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল। চ' তোমালোকে নিশ্চয় জানা যে 1950 চনত ভাৰতবৰ্ষত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। তাৰপিছতে নম্বৰ কুৱেশ্যন লৈ আগবাঢ়িছোঁ। নম্বৰটো দিয়া আছিলে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? এইটো এনচাৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে। তাৰপিছত F নম্বৰটো যুক্তৰাষ্ট্ৰ শব্দটোৰ ভাৰতীয় সংবিধানত উল্লেখ আছেনে? এইটো তোমালোকে নিশ্চয় জানা যে ভাৰতীয় সংবিধানত কি উল্লেখ আছে যে সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য। এই 5টা শব্দ মুঠতে 5টামান শব্দ কি কৰা আছে ভাৰতীয় সংবিধানত উল্লেখ কৰা আছে। তাৰ ভিতৰত কিন্তু যুক্তৰাষ্ট্ৰ কিন্তু দেখা পোৱা নাযায়। সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য। গতিকে এনচাৰটো হ'ব F নম্বৰটো নাই। যুক্তৰাষ্ট্ৰ শব্দটোৰ ভাৰতীয় সংবিধানত উল্লেখ আছেনে? এনচাৰ হ'ব নাই। তাৰপিছতে তোমালোকে 9 নম্বৰ কুৱেশ্যন লৈ আগবাঢ়া। এনচাৰ দ্য ফলোইং কুৱেশ্যনছ 2 × 5 = 10। চ' এইটো নম্বৰটো দিয়া আছিলে যে বন্দী প্ৰত্যক্ষীকৰণ কি? হোৱাট ইজ হেবেছ কৰ্পাছ? চ' এইটো তোমালোকে এনেদৰে লিখিব পাৰা যে বন্দী প্ৰত্যক্ষীকৰণ হৈছে এক প্ৰকাৰৰ আইনী আদেশ য'ত কোনো ব্যক্তিক অবৈধভাৱে আটক ৰখা হৈছে বুলি সন্দেহ হলে হলে বুজাইছে এইটো, ঠিক আছে, বুলি সন্দেহ হলে আদালতে সেই ব্যক্তিক আদালতৰ ওচৰত উপস্থাপন কৰিবলৈ আদেশ দিয়ে। ইয়াৰ জৰিয়তে ব্যক্তিৰ স্বাধীনতাৰ সুৰক্ষা প্ৰদান কৰা হয়। তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা। বি নম্বৰটো যে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ 2টা গুণ উল্লেখ কৰা। চ' এইটো এনচাৰটো এনেদৰে লিখিব পাৰা 1 নম্বৰ আৰু 2 নম্বৰ, ঠিক আছে। তাৰপিছতে C নম্বৰটো চোৱা। ভাৰতীয় সংবিধানৰ 2টা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। চ' এনচাৰটো তোমালোকে এনেধৰণে লিখিব পাৰা 1 নম্বৰটো যে একক নাগৰিকত্ব আৰু 2 নম্বৰটো লিখিব পাৰা যে জৰুৰীকালীন অৱস্থা। নেক্সট দিয়া আছিলে ডি নম্বৰটো যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিবলৈ প্ৰয়োজনীয় 2টা অৰ্হতা উল্লেখ কৰা। এনচাৰটো এনেধৰণে লিখিবা যে ভাৰতৰ নাগৰিক হ'ব লাগে। 2 নম্বৰত কমেও 10 বছৰৰ বাবে এজন ব্যক্তিয়ে ন্যায়াধীশ হিচাপে কাম কৰিব লাগে বা 10 বছৰৰ বাবে আইনী পেছাত অভিজ্ঞতা থাকিব লাগে। নেক্সট কুৱেশ্যনটো দিয়া আছিলে যে ভাৰতবৰ্ষক কিয় গণৰাজ্য বুলি কোৱা হয়? হোৱাই ইজ ইণ্ডিয়া কল্ড এ ৰিপাব্লিক? চ' এইটো তোমালোকে এনচাৰটো এনেধৰণে লিখিব পাৰা যে ভাৰতবৰ্ষক গণৰাজ্য বুলি কোৱা হয় কাৰণ ইয়াত ৰাষ্ট্ৰপতি জনসাধাৰণৰ পৰোক্ষভাৱে নিৰ্বাচিত হয়। ইয়াত কোনো ৰাজতন্ত্ৰ নাই আৰু ৰাষ্ট্ৰপতি দেশৰ মুৰব্বী হিচাপে কাম কৰে। নেক্সট যিবিলাক কুৱেশ্যন দিয়া আছে 12 নম্বৰৰ, এইখিনি লং কুৱেশ্যন তোমালোকে চাই ল'বা। তথাপি মই অলপ কৈ দিছোঁ চাবা যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বুলিলে কি বুজা? তাৰপিছত 13 নম্বৰত আহিছিলে যে লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। তাৰপিছতে নেক্সট যদি নোৱাৰা এইটোত দিয়া আছিলে যে বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। তাৰপিছতে 14 নম্বৰত দিয়া আছিলে যে সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰ ওপৰত আলোকপাত কৰা। এইটো 6 নম্বৰত দিয়া আছিলে। চ' এইখিনি হয়তো তোমালোকে চালা। স্বাধীনতাৰ অধিকাৰৰ ওপৰত এটা চমুটুকা লিখা। তাৰপিছত 11 নম্বৰ আমাক এখন স্বাধীন ন্যায়পালিকাৰ কিয় প্ৰয়োজন। তাৰপিছত
12 নম্বৰটো, তাৰপিছত 13 নম্বৰটো, 14, তাৰপিছত একেবাৰে শেষৰ কুৱেশ্যনটো চাবা। যদি 14 নম্বৰটো তোমালোকে এইটো নোৱাৰা যে সাধাৰণ আইন প্ৰণয়নৰ প্ৰক্ৰিয়াৰ ওপৰত আলোকপাত কৰা, দেন তোমালোকে এইটো লিখিব পাৰা যে 73তম সংবিধান সংশোধনী আইনৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা, এইটো লিখিব পাৰা। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ অলপ সহায় কৰিব পাৰিছে তোমালোকক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।